নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি উচ্চতম ন্যায়ালয়ত ওয়াকফ সংশোধনী আইন 2025 সন্দৰ্ভত শুনানি সম্পূৰ্ণ হৈছে। আইনখনত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে। ওয়াকফ সংশোধনী আইনখনৰ কেইবাটাও বিধান স্থগিত ৰাখিছে আদালতে। মুখ্য ন্যায়াধীশ বি আৰ গাবাইৰ বিচাৰপীঠত হৈছিল শুনানি। পৰৱৰ্তী খবৰ, এচিএছ বিষয়া নুপুৰ বৰাৰ বাসগৃহৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ নগদ ধন। চিএম ভিজিলেন্সৰ অভিযানত উদ্ধাৰ হৈছে লক্ষাধিক টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল সম্পৰ্ক আছিল এচিএছ বিষয়া নুপুৰ বৰাৰ। আন এটা খবৰ, মুকলি আকাশৰ তললৈ ওলাই আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু SMSSৰ সভাপতি পিণ্টু গগৈ। প্ৰধানমন্ত্ৰী মোদীৰ গোলাঘাট ভ্ৰমণৰ পূৰ্বেই আৰক্ষীয়ে আটক কৰিছিল দুয়োগৰাকী নেতাক। প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰিছিল যে 16 মেৰ পাছত তালিটোপোলা বান্ধি বাংলাদেশীয়ে যাব লাগিব বুলি কোৱা আজি কিমান বছৰ হ'ল, কিন্তু আজিলৈকে কিয় অসমৰ পৰা বাংলাদেশীক ওলাব পৰা নাই, তাৰ উত্তৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিদ্যুৎ শইকীয়া আৰু পিণ্টু গগৈ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পাছতেই উত্তপ্ত হৈ পৰিছে মণিপুৰ। মোদী উভতাৰ পাছতেই পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত। চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ কৰা হৈছে। শনিবাৰে মণিপুৰৰ চুৰাচান্দপুৰত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু তাৰ পিছদিনাই অৰ্থাৎ দেওবাৰে কুকিজোৰ সংখ্যাগৰিষ্ঠতা থকা চুৰাচান্দপুৰ জিলাৰ সদৰ চুৰাচান্দপুৰ চহৰত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে প্ৰস্তুত কৰা সাজ সজ্জা ভাঙি পেলোৱাৰ অভিযোগত বৃহস্পতিবাৰে নিশা 2জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। দেওবাৰে বিয়লি স্থানীয় ৰাইজে মুক্তিৰ তেওঁলোকৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ লয়। আন এটা খবৰ, উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ নত নকৰে ব্ৰিটেইন চৰকাৰে, স্পষ্টকৈ জনাইছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে। অনুপ্ৰৱেশ বিৰোধী আন্দোলনত উত্তপ্ত হৈ পৰিছে ব্ৰিটেইন। শনিবাৰে প্ৰায় 1,50,000 ব্ৰিটিছ লোকে অনুপ্ৰৱেশ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছে। ৱেষ্ট মিনিষ্টাৰ ব্ৰিজৰ মাজেৰে চেণ্ট্ৰেল লণ্ডনৰ ডাউন টাউনত এক বিশাল বিক্ষোভ অনুষ্ঠিত হয়। উগ্ৰ সোঁপন্থী নেতা টমি ৰবিনছনৰ নেতৃত্বত ইউনাইট দ্য নেশ্যন পদযাত্ৰাৰ প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয়। অৱশ্যে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে দেওবাৰে স্পষ্ট কৰি দিছে যে উগ্ৰ সোঁপন্থীৰ এই বিদ্ৰোহৰ সন্মুখত ব্ৰিটেইনে শিৰ নত নকৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে কৈছে, আমাৰ ইংৰাজ পতাকাখনে দেশৰ বৈচিত্ৰ্য বহন কৰে। মানুহৰ ধৰ্ম বা জাতিগত ভিত্তিত মানুহৰ ওপৰত আক্ৰমণ কৰাটো চৰকাৰে কেতিয়াও মানি নলয়। পৰৱৰ্তী খবৰ, অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সৰব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে কংগ্ৰেছ অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষক। কংগ্ৰেছ চৰকাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দিছিল। দৰঙত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আন এটা খবৰ, মণিপুৰ ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে মণিপুৰত যেতিয়া শ শ নাৰী ধৰ্ষণ হৈছিল, উলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰী মোদী ক'ত লুকাই আছিল? কিয় এবাৰো মণিপুৰলৈ যোৱা নাছিল? 2 বছৰৰ পাছত মণিপুৰ শান্ত হোৱাৰ পাছত এতিয়া প্ৰধানমন্ত্ৰীয়ে তাত গৈ মণিপুৰবাসীক আশ্বাস দিব বিচাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে যে এনেকুৱা প্ৰধানমন্ত্ৰীৰ দৰকাৰ নাই, যি প্ৰধানমন্ত্ৰীয়ে বিপদৰ সময়ত আমাৰ ওচৰত নাহে। গোষ্ঠীগত সংঘৰ্ষত হাজাৰ হাজাৰ মানুহ, লাখ লাখ মণিপুৰবাসী গৃহহীন হৈছিল, তেতিয়া মণিপুৰক লৈ এটা মাতো নামাতিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, 14 ছেপ্টেম্বৰত অসমত হোৱা ভয়ংকৰ ভূমিকম্পত মহিলাৰ মৃত্যু। ভীতিগ্ৰস্ত হোৱাৰ বাবে
ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে মহিলাগৰাকীৰ। মৃত মহিলাগৰাকী 50 বছৰীয়া ইয়াছমিন খান। ভূমিকম্পৰ সময়ত শুই আছিল মহিলাগৰাকী। তেজপুৰত ভূমিকম্পৰ বাবে এজন মহিলাৰ মৃত্যু। প্ৰচণ্ড ভূমিকম্পত সাৰি পৰিছে সু-উচ্চ অট্টালিকা। গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত এই ঘটনা সংঘটিত হৈছে। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ SITক লৈ সৰব হৈ পৰিছে গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ সংবাদমেল পাতি একেখন কেছেটটোকেই বাৰম্বাৰ বজাই আছে। তাতকৈ SITৰ ৰিপৰ্টটো এটা ৱেবছাইটত দি দিয়ক, যাতে অসমৰ ৰাইজে ৰিপৰ্টটো পঢ়ি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই মানি লওক। এইবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ কৈছে 2026 চনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই পৰাজয় নিশ্চিত বুলি জানি এনেকুৱা নাটক ৰচনা কৰিছে। অসমৰ ৰাইজ বুৰ্বক নহয় বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত উপস্থিত হৈ গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ খেল আৰু নচলিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছে অসমক উগ্ৰবাদ, হিংসা, বিবাদ আৰু বিচ্ছিন্নতাবাদ দিছিল। কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰিছে। কৃষকৰ বাঁহ চৰকাৰে নিজে ক্ৰয় কৰিব। কংগ্ৰেছ চৰকাৰে বাঁহ কটাৰ বাবে মানুহক জেললৈ পঠিয়াইছিল। নুমলীগড়ত কংগ্ৰেছক কঠোৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। দুৰ্গা পূজাৰ প্ৰাক্ষণত 18,531 কোটি টকাৰ উপহাৰ লৈ অসমত প্ৰধানমন্ত্ৰী মোদী। মংগলদৈৰ পৰা নুমলীগড়ৰ পৰা অসমবাসীক কোটিটকীয়া প্ৰকল্প উপহাৰ দিলে। নুমলীগড়ত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে জৈৱ শোধনাগাৰ। 5,000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে জৈৱ শোধনাগাৰটো। আন এটা খবৰ, শিৱসাগৰত ONGCৰ তেল খাদত ভয়ংকৰ অগ্নিকাণ্ড। ONGCৰ তেল খাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। শিৱসাগৰৰ বকতা, কৰঙা, লাইপালেঙত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিতৰ্কিত প্ৰতিষ্ঠান SK পেট্ৰই খনন চলাই থকা ৰিগত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। SK পেট্ৰৰ 335 নম্বৰ ৰিগত জুইৰ সূত্ৰপাত। বহুকেইখন অগ্নি নিৰ্বাপক বাহনৰ দ্বাৰা জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল। পৰৱৰ্তী খবৰ, নেপালৰ দায়িত্ব গ্ৰহণ কৰিয়েই ডাঙৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিয়ে। ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক আছে সুশীলা কাৰ্কিৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নেপালত জেন জেড আন্দোলনত মৃত্যু হোৱা যুৱক যুৱতীসকলক শ্বহীদ মৰ্যাদা দি ডাঙৰ ঘোষণা কৰিছে সুশীলা কাৰ্কিয়ে। প্ৰধানমন্ত্ৰী কাৰ্কিয়ে কৈছে, যোৱা 8 ছেপ্টেম্বৰত নেপালত বিক্ষিপ্ত ঘটনাত মৃত্যু হোৱা যুৱক যুৱতীসকলক শ্বহীদ ঘোষণা কৰা হ'ব আৰু তেওঁলোকৰ প্ৰত্যেকটো পৰিয়ালকে 10 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আহতসকলৰো চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব আৰু তেওঁলোককো ক্ষতিপূৰণ দিয়া হ'ব। কাঠমাণ্ডুৰ পৰা অন্যান্য জিলালৈ মৃতদেহ স্থানান্তৰৰ ব্যৱস্থা কৰিব চৰকাৰে।